নমস্কাৰ, মোৰ নাম পল্লৱী দাস আৰু আজি মই দেখাব ওলাইছোঁ মোৰ যোৱা ভিডিঅ'টোত মই কি চেলেঞ্জ লৈছোঁ আৰু সেইখিনি মই কমপ্লিট কৰিব পাৰিলোঁ নহ'লে মই সেইখিনি দেখাম আজি। আৰু আজি হৈছে 18 তাৰিখ আৰু আজি মোৰ বয়স হৈছে 24 বছৰ 11 মাহ 6 দিন। তো কালি মই কিছুমান মই টাস্ক লৈছিলোঁ যে মই এইখিনি কমপ্লিট কৰিম আজি দিনটোত আৰু সেইখিনি দেখাম আজি মই কমপ্লিট কৰিলোঁ নাই আৰু আজি কি টাস্ক লৈছোঁ সেইখিনি দেখাম। তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফিক্স ৱৰ্কত কালি ডেট কাটা হৈ গ'ল। তাৰপিছত পেণ্ডিং টপিক কোৱা হ'ল, এইজ কোৱা, প্ৰিপেৰেশ্যন কোৱা, আপডেট আছাম ইয়াৰ ৰিডিং পঢ়া হ'ল আৰু প্লাছ নোটছো বনোৱা হ'ল। টেলিগ্ৰাম চেনেলত কুৱেশ্যন দিয়া হ'ল, ভিডিঅ' আপলোড কৰা হ'ল, টেক্সটবুকত টেষ্ট লগোৱা হ'ল, মৰ্ণিং এক্সাৰচাইজ হ'ল, ট্ৰেডিং ভিডিঅ' চালোঁ। তাৰপিছত কিমান কালি খৰচ হৈছিলে সেইখিনি দিয়া হ'ল আৰু এইখিনিত কাম কৰা হ'ল। ৱেল লং ইম্প্ৰুভ লেখা হ'ল, ডেইলি আপডেট, ডেইলি কোটেশ্যন। ফিক্স ৱৰ্কত টোটেল পইণ্ট আছিলে 20টা আৰু তাৰ ভিতৰত মাত্ৰ 2টা কৰিব থাকিলে, কৰিব নোৱাৰিলোঁ, টাইম নহ'লে। তো কালি একদম 20টাৰ ভিতৰত 18টা কমপ্লিট হ'ল। সেইটো কালি ডে চেলেঞ্জ আছিলে। তো আজিও ডে চেলেঞ্জ ল'ম, কি কৰিব পাৰোঁ। আজি এইখিনিয়ে থাকিব ফিক্স ৱৰ্কৰ ভিতৰত আৰু কিছুমান নিজৰ টপিক নিজৰ চিলেবাছ সেইখিনি পঢ়া হ'ব। সেইখিনি পাওঁ কি কৰা হয় কাইলৈ ঘৰত জনাম। তো কালি বহুতখিনিয়ে কমপ্লিট হৈছে যিখিনি টাস্ক লোৱা হৈছিলে। আৰু মই দেখাম কালি মই কি নোটছ বনালোঁ সেইখিনি। কালি লোৱা টাস্ক এইখিনি আছিলে আৰু তাৰ ভিতৰত জিঅ'গ্ৰাফী চিলেবাছ কমপ্লিট হ'ল। টেলিগ্ৰামত কুৱেশ্যন দিয়া হ'ল, টেক্সটবুকত টেষ্ট লগোৱা হ'ল, GD টেষ্ট কমপ্লিটলি। তাৰপিছত আছামীয়া বুক ৰিডিঙো পঢ়া হ'ল আৰু নোটছো পঢ়া হ'ল, মই আগতে কৈছোঁ। আৰু মেথছো কৰা হ'ল, কালি 72 মিনিটছ মেথছ কৰা হ'ল। বেদিক কালচাৰৰ পৰা নোটছ বনাম বুলি কৈছোঁ, কালি বনোৱা নহ'ল। আৰু কৰিম বুলি ভাবিছোঁ, কৰিঙো কৰা নহ'ল। ট্ৰেডিং ভিডিঅ' চোৱা হ'ল, ভিডিঅ' আপলোডো কৰা হ'ল 2টা চেনেলতে। পলিটি চিলেবাছটো পঢ়া হ'ল, টেলিগ্ৰামৰ টেষ্টটো দিয়া হ'ল, নেক্সট GK সেইটো পঢ়া হ'ল। তাৰপিছত আজি লৈছোঁ, আজি 3টা টাস্ক অলপ বেছিকৈ লৈছোঁ। এইখিনি আগৰ টাস্কখিনি থাকিবই, ফিক্স ৱৰ্কৰ টাস্কখিনিতো থাকিবই ডেইলি। আৰু কালি টাস্কৰ ভিতৰতো অলপ কৰিম, টেক্সটবুক যেনেকৈ টেক্সটবুকৰ টেষ্ট লগোৱা আজি ৰাতিপুৱা লগালোঁ এটা। তাৰপাছত আজিও টেক্সটবুকৰ টেষ্টটো লগোৱা হৈছে, ৰাতিপুৱা 1 ঘণ্টা পঢ়া হৈছে। তাৰপিছত আজি আৰু 3টা টাস্ক নতুনকৈ এড কৰিছোঁ। তাৰটো হ'ল মেনচুৰেশ্যনৰ ফৰ্মুলা লিখিব লাগিব। তাৰপিছত আছামীয়া নোটছ বনাব লাগিব আৰু SP বক্সৰ ইডিয়ম ৰিডিং পঢ়িব লাগিব আৰু ৰিডিং কৰিব লাগিব। সেইখিনি আজি টাস্ক হৈছে এইটো, এই 3টা এড কৰিছোঁ ইয়াতে নতুনকৈ। আৰু কালি মই দেখাম যে কালি মই আছামী বুকৰ পৰা কি নোটছ মই বনালোঁ। তো কালি এইখিনি অসমৰ কেইটামান শৃংগৰ ওপৰত মোৰ তেনেকৈ নোটছ নাছিলে এক্সট্ৰা। তো কালি এইখিনি উঠাই ল'লোঁ আছামীয়া বুকৰ পৰা। এইখিনি গোটেইখিনি আছামীয়া বুকত যেনেকৈ আছে তেনেকৈ উঠাইছোঁ শৃংগখিনি। আৰু ভূ প্ৰাকৃতিক বিভাগ এইটো সেইখিনিও লিখা নাছিলে জানো, তথাপিতো লিখি লৈছোঁ নোটছ হিচাপত। আৰু অসমৰ মাটি কেই প্ৰকাৰ হয় সেইখিনি লিখি ল'লোঁ। ইমানেই আছিলে কালি নোটছ, ইমানেই বনাইছিলোঁ, তাতকৈ বেছি বনোৱা হোৱা নাই। তো আজিলৈ মানে ভিডিঅ'টো যদি ভাল লাগে জনাব। আৰু আজি নিজৰ যিমানখিনি কাম আছে সেইখিনি কমপ্লিট কৰিবলৈ ট্ৰাই কৰিম। যাতে আজি কালিতো বহুত কেইটামান কাম ৰখিলে বাকী থাকিল কৰিবলৈ, আৰু আজি যেন গোটেইখিনি কমপ্লিট কৰিব পাৰোঁ সেইটো চেষ্টা কৰিম। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। বাই।